আপুনি মন কৰিছেনে আমি কিবা এটা জৰুৰী কাম কৰিবলৈ বহুত তেতিয়া আমাৰ মোবাইলত নটিফিকেশ্যন এটা আহে আৰু আমি ঘণ্টা কেনেকৈ পাৰ কৰি দিওঁ আমি গম নাপাওঁ এই ডিজিটেল পৃথিৱীখনত আমাৰ মনটো চঞ্চল হৈ পৰিছে আৰু আমি ফেচবুকৰ পৰা ইনষ্টাগ্ৰাম এনেকৈ ঘূৰি ফুৰোঁ যদি আপুনি এই চঞ্চল পৃথিৱীখনত সফল হ'ব বিচাৰিছে তেন্তে আপুনি এটা ছুপাৰ পাৱাৰ আয়ত্ব কৰিব লাগিব সেইটো হৈছে ডিপ ৱৰ্ক আজি আমি কল নিউপৰ্টৰ বিখ্যাত কিতাপ ডিপ ৱৰ্কৰ ওপৰত আলোচনা কৰিম এই কিতাপখনে আপোনাক শিকায় যে চঞ্চল মনটো কেনেকৈ একগ্ৰতাৰ শক্তিশালী অস্ত্ৰলৈ ৰূপান্তৰ কৰিব পাৰি তেওঁ কৈছে যে যদি আপুনি আপোনাৰ মগজুটোক এটা নিৰ্দিষ্ট কামত দীৰ্ঘদিন ধৰি লগাব পাৰে তেন্তে আপুনি এনেকুৱা ফলাফল পাব যিটো 99% মানুহে কেতিয়াও কল্পনাও কৰিব নোৱাৰে কাম আচলতে দুই ধৰণৰ শ্যালো ৱৰ্ক এণ্ড ডিপ ৱৰ্ক শ্যালো ৱৰ্ক হৈছে সেইবোৰ ধৰি লওক আপুনি বাৰে বাৰে ইমেইল চেক কৰা হোৱাটছএপৰ ৰিপ্লাই কৰা বা কামৰ মাজত আপোনাৰ ছ'চিয়েল মিডিয়া চেক কৰা ইয়াত মগজুৰ কষ্ট নহয় কিন্তু ফলাফল শূন্য কিন্তু ডিপ ৱৰ্ক হৈছে সেইবোৰ আপুনি কোনো ডিষ্ট্ৰেকশ্যন নোহোৱাকৈ এটা কাম সম্পূৰ্ণ মনোযোগেৰে কৰা ইয়াত আপোনাৰ মগজুৰ ক্ষমতা বৃদ্ধি হোৱাৰ লগতে এটা উন্নত মানদণ্ডৰ কামৰ সৃষ্টি হয় ডিপ ৱৰ্ক কেনেকৈ কৰিব লাগে তাৰে 4টা কৌশল কিতাপখনত দিয়া আছে তাৰে প্ৰথমটো হৈছে শ্বেডিউল ইউৰ ৱৰ্ক দিনটো এটা নিৰ্দিষ্ট সময় কেৱল ডিপ ৱৰ্কৰ বাবে ৰাখক সেইখিনি সময়ত আপুনি ডু নট ডিষ্টাৰ্ব মোডত থাকিব লাগে দ্বিতীয়তে কুইট ছ'চিয়েল মিডিয়া আমি ভাবো যে ছ'চিয়েল মিডিয়াই আমাক মনোৰঞ্জন দি আছে কিন্তু আচলতে ই আমাৰ মগজটোক আমনি কৰি থাকে গতিকে প্ৰয়োজন নহ'লে ইয়াৰ পৰা আঁতৰি থাকক তৃতীয়তে এম্ব্ৰেছ বৰ্ডম আমি অলপ আমনি পালেই ফোনটো হাতত তুলি লওঁ কিন্তু মগজটোক অলপ আমনি পাবলৈ দিয়ক তেতিয়াহে ই গভীৰভাৱে চিন্তা কৰিব পাৰিব চতুৰ্থতে ড্ৰেইন দ্য শ্যালো যিবোৰ কাম ইমান গুৰুত্বপূৰ্ণ নহয় সেইবোৰ কামত কম সময় খৰচ কৰক মনত ৰাখিব এজন সাধাৰণ মানুহ আৰু এজন এক্সট্ৰা অৰ্ডিনাৰী মানুহৰ মাজৰ পাৰ্থক্য এটাই সেইটো হৈছে ফ'কাছ গতিকে যদি আপুনি আপোনাৰ জীৱন সলাব বিচাৰিছে তেন্তে আজিৰ পৰা ডিপ ৱৰ্ক আৰম্ভ কৰক